দলৰ শিল্পীসকললৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমি আমাৰ পবিত্ৰ পতাকা উত্তোলন কাৰ্যসূচীলৈ আগবাঢ়িবলৈ গৈছোঁ। মই পৰম সন্মানীয় পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা-বৰ্জনক এই কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে পতাকা বেলিলৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে আমাৰ মাজতে সমবেত হৈ থকা এই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি অজন্তা নেওগ বাইদেউৰ লগতে আদৰণি সমিতিৰ সভাপতি আৰু সম্পাদককো আমাৰ লগত সহযোগ কৰিবৰ কাৰণে বিনম্ৰভাৱে সেৱা নিবেদন কৰিছোঁ। জয় গুৰু কৃষ্ণ। কৃষ্ণ সন্মানীয় পদাধিকাৰী বাবজনক এই পতাকা উত্তোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিবৰ কাৰণে সেৱা নিবেদন কৰিলোঁ। প্লিজ। কৃষ্ণ হে প্ৰভু। মাধৱ বন্ধু কৃষ্ণ
সমন্বয় ক্ষেত্র মহাবন্ধা এরান্দলী পথাৰ ঐতিহ্যপূৰ্ণ যোৰহাট জিলাৰ এই মহাপুণ্য ক্ষেত্ৰত এই মহাপুণ্যক্ষণত এই মহা বৈকুণ্ঠ গুৰুৰ স্বৰূপ দ্বিতীয় বৈকুণ্ঠ স্বৰূপ এই পবিত্ৰ ক্ষেত্ৰত সমবেত হোৱা আমাৰ ভগৱন্ত চৈতন্য মূৰ্তি স্বৰূপ লক্ষ লক্ষ ভগত বান্ধৱ আইমাতৃ যুৱক যুৱতী আমাৰ বন্ধু বনিতা বাপ বান্ধৱ আইমাতৃসকল সহৃদয় ৰাইজ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰত বৰ্তমান এই এৰালতলী পথাৰ মহাবন্ধাৰ এৰালতলী পথাৰ আজি দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে পুণ্যতীৰ্থ মহামিলনৰ মানৱ তীৰ্থত পৰিণত হৈছে আজি এই পবিত্ৰ ধৰ্মধ্বজা শ্ৰীমন্ত শংকৰদেৱৰ চৰণ সংগম অধিৱেশনৰ পবিত্ৰ ধৰ্মধ্বজা আমি নীল আকাশত ইতিমধ্যে উৰুৱালো এই ধৰ্মধ্বজা আমাৰ গুৰুৰ প্ৰতীক আমাৰ দেৱৰ প্ৰতীক আমাৰ নামৰ প্ৰতীক ভগতৰ প্ৰতীক আমাৰ ধৰ্মৰ প্ৰতীক আমাৰ ঈশ্বৰৰ প্ৰতীক এই পতাকাখনত আমি সমবেত হৈ আমি আজি মানৱতাৰ জয়গুণ গাবলৈ গৈছো আমি মানৱতাৰ বিকাশৰ কথা ক'বলৈ গৈছো আমি সমন্বয়ৰ বাৰ্তালৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা প্ৰায় 550 বছৰ আগতে আমাৰ এই পুণ্যক্ষেত্ৰ অসমভূমিত অলপ দূৰতে বৰদোৱাত আবিৰ্ভাৱ হৈ ইয়াত বৰদোৱাৰ মাজে ভৰি ধৰি পেলাই আমাৰ গোটেই জগতবাসীক উদ্দেশ্য কৰি দুখন মেলি তেওঁ আহ্বান জনাইছিলে মানৱ জাতি আপুনি হৰি ভৈতুৰ ধৰা এইটো উপদেশ এৰা বজাৰ জিলা বজাৰ জৰাভেদা পৰিৱেশ গতিকে আমাৰ মানৱ জীৱন দুষ্প্ৰাপ্য অথচ এই দুষ্প্ৰাপ্য মানৱ জীৱন আমি পাই আমাৰ জীৱন কেনেকৈ সবল কৰিব লাগে আমি মানৱতাৰ বাণীৰে কেনেকৈ আমাৰ জীৱন উদ্ভাসিত কৰি তুলিব লাগে গোটেই মানৱ জাতিক কেনেকৈ কল্যাণৰ কাম কৰিব লাগে সমন্বয়ৰ বাৰ্তালৈ শান্তিৰ বাৰ্তালৈ প্ৰগতিৰ বাৰ্তালৈ সহযোগিতাৰ বাৰ্তালৈ বিশ্বাসৰ বাৰ্তালৈ আশ্বাৰ বাৰ্তালৈ আমি কেনেকৈ সমগ্ৰ মানৱ জাতিক বৈচিত্ৰ্য কুটুম্বকৰণ কৰিব লাগে আমি সকলোকেই আত্মা স্বৰূপে ভগৱন্তৰ চৈতন্য মূৰ্তি স্বৰূপে কেনেকৈ আগবঢ়াই দিব লাগে এই জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় সকলোকে এই আহ্বান জনাই মহাপুৰুষজনে এখন বৰ অসমৰ ইয়াত ভেটি নিৰ্মাণ কৰিছিলে আজিৰ পৰা প্ৰায় 4 বছৰ 5 বছৰতকৈ অধিক বছৰ পূৰ্বে এনেকুৱা এজন যুৱতাৰী এনেকুৱা এখন গোটেই বিশ্বৰ ভিতৰত যোৱা 3000 বছৰৰ ভিতৰত আপুনি যদি গোটেই বিশ্বৰ ইতিহাস পঢ়িবলৈ যায় গোটেই ধৰ্মৰ ইতিহাস পঢ়িবলৈ যায় চকু ফুৰাই চাই দেখিবলৈ পাব যে মহাপুৰুষ গুৰুজনাৰ নিচিনা সত্যগুৰু এগৰাকী মহাপুৰুষ বিশ্বৰ বহুত ধৰ্মগুৰু বিশ্বৰ বহুত আজিলৈ কোনো জন্মই নাই যোৱা 300 বছৰৰ ভিতৰত ইমান এনেকুৱা এজন মহাপুৰুষ আপোনালোকে নাপাব আমি সকলো ধৰ্মগুৰুকে আমি সন্মান যাওঁ শ্ৰদ্ধা কৰোঁ আমি সেৱা যাওঁ আমি স্বীকৃতি দিওঁ কিন্তু আমাৰ এই ধৰ্মগুৰুসকলে ধৰ্ম বিশেষ ধৰ্ম নিজাকে থকা নাই সকলো জগতৰ মানুহৰ কল্যাণৰ কাৰণে সকলো যিমান ধৰ্মগুৰু আমাৰ বৈষ্ণৱ ধৰ্মগুৰুসকলে যি কৰিছে সকলোৱে মানুহৰ কল্যাণৰ কাৰণে কৰিছে কিন্তু মহাপুৰুষ গুৰুজনাৰ প্ৰতিভাৰ ক্ষেত্ৰত সৰ্বমূলী যি কেৱল ধৰ্মকে কৰি থকা ধৰ্ম আৰু মানুহৰ জীৱনৰ লগত কি সম্পৰ্ক আছে ধৰ্ম সামাজিক জীৱনৰ লগত কি সম্পৃক্ত হৈ আছে এই যুগসূত্ৰ কৰি সেৱক আৰু এই সেৱকৰ মাজত সেৱক হৈছে ভগৱন্ত কৃষ্ণদেৱ সেৱক আমি ভকতসকল আৰু আমাৰ এই যুগসূত্ৰ ব্ৰিজ আমি যে আমি কৰিব ভগৱতৰ ওচৰলৈ যোৱাৰ মাৰ্গ হ'ল ভক্তি মাৰ্গ এই ভক্তি মাৰ্গ তেওঁ প্ৰতিষ্ঠা কৰিছে ভক্তিৰ যোগেৰে ভগৱত প্ৰাপ্তি হ'ব পাৰে জীৱনৰ ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰে কেৱল ঔদ্যোগিকতাবাদ বা নানা ধৰণৰ আচাৰ অনুষ্ঠানেৰে যিবিলাক অসাৰ্থক আচাৰ অনুষ্ঠান হ'লে ধৰ্ম হ'ব নোৱাৰে ধৰ্ম মানে ঈশ্বৰ উপাসনা ধৰ্ম মানে ভক্তি ধৰ্ম মানে ঈশ্বৰ ধৰ্ম আমাক কি শিকায় ধৰ্মই আমাক সত্যৰ পূজা কৰিবলৈ শিকায় ধৰ্মই আমাক প্ৰেমৰ পূজা কৰিবলৈ শিকায় ধৰ্মই আমাক শান্তিৰ বাৰ্তা ঘূৰাবলৈ শিকায় ধৰ্মৰ সমন্বয়ৰ বাৰ্তা দিয়ে ধৰ্মৰ অহিংসাৰ বাৰ্তা দিয়ে যদি হিংসা য'ত থাকে তাত ধৰ্ম কেনেকৈ থাকিব পোহৰ য'ত থাকে তাত এন্ধা থাকিব নোৱাৰে পোহৰ আৰু এন্ধাৰৰ সহাৱস্থান হ'ব নোৱাৰে পাপ আৰু পুণ্যৰ সহাৱস্থান হ'ব নোৱাৰে হিংসা আৰু প্ৰেমৰ সহাৱস্থান হ'ব নোৱাৰে গতিকে মানুহক এই গুৰুজনে এই যুৱজনী বাৰ্তাবিলাক দি একশৰণ হৰিনাম ধৰ্ম
সর্বোত্তম ধর্ম আমাৰ এইটো বৈদিক সনাতন ধৰ্ম যাক আমি বৈদিক সনাতন ধৰ্ম বুলি কৈছো এই সনাতন ধৰ্মৰ মূল তত্ত্ব হ'ল এইকং সৎ বিগ্ৰহ বহুলা বদন্তি আমাৰ মূল বেদৰ যিবিলাক তত্ত্ব এই তত্ত্ববিলাক আহি মহাপুৰুষ গুৰুজনাই আমাৰ যি বেদান্ত তত্ত্ব এই বেদান্ত তত্ত্ব আনি ভাৰতবৰ্ষৰ ভিতৰতে শংকৰী সত্যমৰ ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিত শাস্ত্ৰ সাৰজানী জ্ঞান অনুসাৰী মূৰে জীৱিকা ৰক্ত কৰে আপোনাৰ মহত্ব বাহানি ধৰ্মই কি কৰিব লাগে আৰু শাস্ত্ৰ জানিব লাগিলে শাস্ত্ৰ সাৰ জনা আৰু শাস্ত্ৰ জানিব কথা নহয় গতিকে ভগৱন্তৰ যিটো আমাৰ ভক্তিৰ মাজেৰে সেই ঈশ্বৰ ভক্তিৰ এই পথটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ভুল জনায় নৱবস্তু আন্দোলনৰ যিসকল ধৰ্মগুৰু আছে সকলোৱে ভক্তি মাৰ্গ কৰি লৈছে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ নাকচ কৰিছে আৰু সেইটো মহাপুৰুষ আমাৰ পৰমগুৰু ভগৱন্ত কৃষ্ণদেৱেই কৈছে এই কৃষ্ণদেৱ আমি চিনি ল'ব লাগিব জানিলে বুজি নাই ভগৱন্ত মই এইবোৰ মাধৱক মুখমুখি কৰে আমি জানি পেলাই মানুহে জানি পেলাই কাম কৰিব লাগে আমি জীৱনত সকলো কাম জানি পেলাই কৰোঁ কিন্তু আমাৰ কথা উঠিলে হিন্দু ধৰ্মৰ মানুহবিলাকে আমি জানি পেলাই পূজা কৰিছোঁ জানি পেলাই কি কৰিছোঁ এই কথাটো মই তেওঁলোকক নিজকে আত্মশুদ্ধি চাবলৈ আমি কওঁ যে আমি সকলো কাম জানি কৰিম কিন্তু ধৰ্ম বস্তুটো নাজানিলে কৰিব নালাগে জানিয়ে বুজি পায় জানিব লাগিলে ঈশ্বৰ তত্ত্বক আপুনি ঈশ্বৰক চিনিব লাগিব ঈশ্বৰজন পৰম ব্ৰহ্ম অনন্তকোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী সৃষ্টি আমাৰ এই পৰম ব্ৰহ্মৰ যিটো সাকাৰ অভিষেক ভগৱন্ত কৃষ্ণদেৱ বুলি কৃষ্ণদেৱ কৰে আমাৰ সমস্ত বেদান্তৰ সাৰ শাস্ত্ৰ শিৰোমণি ভাগৱত শাস্ত্ৰ ইয়াক প্ৰচলন কৰি গৈছে আৰু আমাৰ যেতিয়া বেদপক্ষে সমস্ত 414 সপ্তাহ মহাভাৰত গীতাকে ধৰক গোটেইবিলাক শাস্ত্ৰ ৰচনা কৰাৰ পিছত যিটো ৰুদ্ৰ মন সেই কথাটো আপোনালোকে সকলো ভগৱানে জানে আৰু নাৰদৰ পৰে কেনেকৈ সৰ্বোত্তম শাস্ত্ৰ মহাভাৰতৰ শাস্ত্ৰ কৰিছে মহাভাৰতৰ মূল তত্ত্ব কি যে প্ৰগতি কৰিলে তুমি আনিকে জন্ম কওঁ নৱজা প্ৰকাশ কৰি কৃষ্ণ গীত নক সিজিলা তোৰ ঋষি তোমাতো ঋষি পৰমত নাই সুস্থ চিত্ৰ নক এই মোৰে ওপৰত একে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ ভগৱন্তৰ গুণনাম আমি শ্ৰৱণ কীৰ্তন কৰিবলৈ তাৰে এই কথা কৈছে যদ্যপি ভগৱতী নৱবিলাকৰ শ্ৰৱণ কীৰ্তনৰ মহাশ্ৰেষ্ঠতৰ অৰ্চন বন্দনৰ জ্ঞান সমস্ত নিজৰ যশমুক্ত দুষ্ট অন্ত কৰি এই যে আমি শ্ৰৱণ আৰু কীৰ্তন শ্ৰৱণ মানে কেৱল কাণেৰে শুনা আৰু আমি যিমানবিলাক তাৰ আনন্দ পাব লাগিব নহয় শ্ৰৱণ শব্দটোৰ অৰ্থটো শ্ৰৱণ মানে শুনিব লাগিব আৰু মানিব লাগিব গতিকে ঈশ্বৰ পুৰুষৰ নামবিলাক গুণান্বিত বৰ্ণমতে ভগতৰ ইয়াত প্ৰৱেশ হৈ দুৰ্বাসনা হয় অৱশ্যয় যেহেন শৰৎ কালে চবৰ যেনেকৈ মনত স্বভাৱতে নিৰ্মল হয় ভগৱন্তৰ এই বাণীবিলাক যদি পূৰ্ণমতে ভগতৰ হৃদয়ত যাব লাগিব আপোনাৰ এখন কৰ্ণৰ আপুনি মগজুৰে পঠাব লাগিব গতিকে এই ধৰণে চিন্তা কৰি আপোনালোকে যদি হৃদয়ত ভগৱন্তক স্থাপন কৰিব পাৰে তেনেহ'লে আপোনাৰ সংস্কৃতিৰ গুৰুত্ব হ'ব এনেকুৱা হ'ব আমি মানে বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন মুক্ত ভগৱানে কৈছিল জীৱন মুক্তিৰ কথা ভগৱান আমাৰ গুৰুজনে আমাক কৈছে লিবাৰেশ্যন থিয়ৰী অফ লিবাৰেশ্যন মুক্তি লক্ষ্য আপুনি জানে যদি ভাবে ভাৰতবৰ্ষৰ দৰ্শনবোৰে আমাৰ মুক্তিটো মৃত্যুৰ পিছতে হোৱাৰ কথা হৈছে কিন্তু জীৱন মুক্তিৰ কথাটো কোনো দাৰ্শনিকে আমাক কোৱা নাই মহাপুৰুষ গুৰুজনাই কৈছে আমি জীৱনতে জীৱন মুক্ত হ'ব লাগিব জীৱন মুক্ত হ'লে আমি কামনা বাসনা লালসা এইবিলাক সমস্ত নিয়ন্ত্ৰণ কৰি আমি কিছু পৰিমাণে হ'লেও বৈৰাগ্য পৰম্পৰা কৰি যদি আমি ভগৱন্ত কৃষ্ণ চৈতন্য মূৰ্তিৰূপে আমি হৃদয় স্থাপন কৰিব পাৰোঁ আমাৰ হৃদয়ত যদি ভগৱন্তক ৰাখিব পাৰোঁ তেনেহ'লে তাই মুখে বোলা নাম হৃদয় ধৰা ৰূপ এনেকৈ মুক্তি পাই মই কৈ লৈছোঁ এই মুখে নামটো শুনিছোঁ আমি হৃদয়ত ৰূপটো ধৰিব লাগিলে আপোনাৰ এই অন্তৰখন কিমান সুনিৰ্মল কিমান পবিত্ৰ হ'ব লাগিব এই কথাবিলাক আমি নিজেই চিন্তা কৰিব পাৰোঁ আমি চিত্ত বুদ্ধি মন অহংকাৰ এইবিলাকে হ'ল মনলৈকে চাৰিটা ভাগ এইবিলাক কোনে গঠিত কৰে আমাক যিবিলাক কামনা বাসনা লালস আছে সেইবিলাক যে কাম কবৰতা বৰচিকা ধৰা এইবিলাকে আমাক কলুষিত কৰি ৰাখে আমি এনেকুৱা অপবিত্ৰ হৃদয়ত ভক্তিৰ বীজ কেতিয়াও অংকুৰিত হ'ব নোৱাৰে বাপত আমি ভক্তিৰ বীজ অংকুৰিত কৰিব লাগিলে আমি জীৱন্ত মুক্ত হৈ ওচৰৰ স্তৰলৈ যাব লাগিলে
আমাৰ হৃদয় পবিত্ৰ কৰিব লাগিব, মন শুদ্ধ কৰিব লাগিব, উদাৰ চৰিত্ৰ কৈছিল কুটুম্ব কৰ্ম এই কথা কৈছে। গতিকে আমাৰ উদাৰ চৰিত্ৰ নহ'লে আমি সকলো মানুহকে আমি আঁকোৱালি ল'ব নোৱাৰিম। এই বাণী আমাক মহাপুৰুষৰ জনাই মানৱতা বাণী দি গৈছে। গতিকে আমাৰ ধৰ্ম কিয় লাগে, আমাৰ ধৰ্মৰ প্ৰয়োজন কি? মানুহৰ জীৱনত ধৰ্মৰ প্ৰয়োজন এইকাৰণে আছে যে আমি পশু হিচাপে জন্মগ্ৰহণ কৰিছোঁ আৰু পশু হিচাপে জন্মৰ পৰা আমাৰ যি উত্তৰণৰ ব্যৱস্থা, আমাৰ পশুত্বৰ পৰা মানৱত্বলৈ আমাৰ জীৱনবিলাক মানুহ জীৱন নিষ্পক্ষ মানৱ জীৱন বা ভগৱন্তে আমাক সমস্ত শক্তি দিছে, আমাক চিন্তা শক্তি দিছে, কৰ্ম শক্তি দিছে, সৃষ্টি শক্তি দিছে, ভাৱ দিছে, বুদ্ধি দিছে, বৃত্তি দিছে, সমস্ত তেওঁ দিছে, সৌন্দৰ্য শক্তি সমস্ত শক্তি দিছে। আৰু এইবিলাকৰ মালিক আপুনি, গৰাকী আপুনি, তাক আমি পৰিচালনা কৰিব লাগিব। সকলোবিলাক দিয়াৰ পিছত ভগৱন্তই এটা বস্তু দিয়া নাই, আপোনাৰ ফলৰ অধিকাৰ দিলে, কৰ্মৰ অধিকাৰ দিলে, চিন্তাৰ অধিকাৰ দিলে, গোটেইবিলাক দিলে, কিন্তু ফলৰ অধিকাৰ দিলে। গতিকে যত কৰ্ম তৎ ফল হ'বই। সেইকাৰণে আপুনি ভাল যদি কৰাই সফল হ'ব। বেয়া কাম কৰিলে আজি আমি সংস্কৃতিৰ লগত যাওঁ। সংস্কৃতি মানে কি বুজি ল'ব। প্ৰকৃতিৰ সংস্কৃতি আৰু দুষ্কৃতি অপসংস্কৃতি, দুষ্কৃতি পাপ। প্ৰকৃতি মানে কি আমাৰ ভক্ত প্ৰসাদে শিশুসকলক কৰি দিছিলে যে বিষ্ণু ভগৱতৰ সংগ, বিশ্ব ভগৱতৰ সংগ লৈব প্ৰধানত গুৰু মানি শুশ্ৰূষা কৰিব ভালমত লয়া উপদেশ মাধৱকো আৰাধক। যতে সুকৃতি মানে দুষ্কৃতিবিলাক নহয়, সুকৃতি মানে কৃষ্ণদেৱ হ'ব, কৃষ্ণদেৱ দিব। গতিকে এই সুকৃতি কৰিবলৈ মন কিমান পবিত্ৰ হ'ব লাগিব, এই কিমান ভাল কামবিলাক কৰিব। সুকৃতি মানে শুভ কৰ্ম, সুকৃতি মানে ঈশ্বৰৰ কাম কৰিব। আমাৰ ভাগৱত শাস্ত্ৰত মহাপুৰুষ বুজাই গৈছে যে আমি কি কৰিব লাগে। অন্য দেৱী দেৱতাবিলাক ক'লে কৰিবলৈ গ'লে একক কৃষ্ণদেৱ কৰিব হ'ব, ধৰিও তাহাঁৰ নাম কৃষ্ণ দাস প্ৰসাদ অভিযান হস্তে কৰা তাৰ কাম। তাৰ আমাৰ ঈশ্বৰৰ কাম কৰিছোঁ নেকি বাৰু? কৈছে যে আমি হাতেৰে কৃষ্ণ দাস হ'ব, আমি সকলোৱে আমি কৃষ্ণৰ যত্ন কৰি হ'ব লাগে। সাজি গৈছে আমি বহুত কষ্ট কৰি ইয়াত আহি এই মহামিলনৰ মানৱ তথ্যত আমি অৱগাহন কৰিবলৈ আহিছোঁ, পুণ্য সঞ্চয় কৰিবলৈ আহিছোঁ, প্ৰেমৰ বাণী বিলিবলৈ আহিছোঁ, মানৱতাৰ বাণী বিলিবলৈ আহিছোঁ, ভক্তিৰ বাণী বিলিবলৈ আহিছোঁ। গতিকে বাবুসকল এই যে আমাক যথেষ্ট ভক্তি দ্বাৰা বিশ্বকে অনুভৱ কৰে আৰু যাতে ঈশ্বৰৰ কৰ্ম বুলি ক'লে আমি কোনটো আমি হস্তেবাদ আমাক আমাৰ ঈশ্বৰৰ কাম কৰোঁ। আমি কি কাম ঈশ্বৰৰ কাম, কিবিলাক আমাৰ বেলেগ বেয়া কাম ঈশ্বৰৰ কামে যিমানবিলাক শুভ কৰ্ম আমি কৰোঁ। আপুনি নিজৰ কাৰণে যি শুভ কৰ্ম কৰে, পৰিয়ালৰ কাৰণে, গোটেই জগতৰ মংগলৰ কাৰণে যিবিলাক কৰ্ম সেইবিলাকেই স্বীকৃতি আৰু সেইবিলাকে ঈশ্বৰৰ কাম। এইটো কৈছে আৰু সেইকাৰণে আমি বুজিব লাগিব যে আমাৰ ঈশ্বৰৰ অবিহনে আধ্যাত্মিকতা নাহে, আধ্যাত্মিকতা অবিহনে ধৰ্ম কথা হ'ব নোৱাৰে। গতিকে ধৰ্মৰ দুটা দিশ আছে বাপুসকল। ধৰ্মৰ এটা নৈতিক দিশ আছে আৰু এটা আধ্যাত্মিক দিশ আছে। আধ্যাত্মিক দিশটোৱে এক প্ৰথম যে ধৰ্ম কৰিব লাগে আপোনাৰ যোনে আপোনাক সৃষ্টি কৰিছে সেই পৰম পিতা পৰম ঈশ্বৰক আপুনি চিনিব লাগিব, জানিব লাগিব, উপলব্ধি কৰিব লাগিব। এতিয়া এক নম্বৰ কথা। তাৰপিছত আপুনি বাকী আমাৰ পিতা মাতা সমস্ত কাম কৰি। গতিকে বাপুকৰ আমি ধৰ্মই এই যিটো আধ্যাত্মিক চিন্তা থাকিব লাগিলে মানুহৰ আধ্যাত্মিক ইমান তাৰ শব্দ নহয় বা আত্মিকৰ পৰা অধিক আত্মা আমাৰ যে সকলোৰে হৃদয়ত জীৱাত্মাৰূপে ঈশ্বৰৰ এটা অনু বা পৰামণু এটা আমাৰ আছে জীৱাত্মাৰূপে। আৰু এইটো হ'ল আমাৰ জীৱাত্মা আৰু এটা আমাৰ ভগৱানৰ অংশ। এই যে আত্মাতত্ব যদি জানো আপুনি অধ্যাত্ম তত্ব আত্মাতে অধিক, এইটোকে মানে জীৱাত্মাতকৈ অধিক হ'ল পৰমাত্মা। আমি সকলোৰে হৃদয় কেৱল মানৱ জাতিৰেই নহয়, সমস্ত জীৱিত আমাৰ চাৰিওদিশ সকলোৰে হৃদয় ঈশ্বৰৰ এটা অস্তিত্ব আছে। এইটো আমাৰ গুৰুজনাই মানে মহাপুৰুষ আমাৰ ভগৱন্ত কৃষ্ণদেৱৰে মানে আমাৰ সকলোতে জীৱনমুখে প্ৰৱেশিতা জীৱিকা বুলি কৈছে। সমস্ত ভূততে ব্যক্তি আশ্ৰময় হৰি সভাকুমাৰ সমস্ত ভূততে সমস্ত প্ৰাণীতে ভগৱন্তৰ যি অস্তিত্ব আছে, এই অস্তিত্ব আমি বুজিব লাগে। আত্মাটো কি? এই আত্মা মানে কৈ এই জীৱাত্মাটো যদি জীৱাত্মা জানে আপুনি পৰমাত্মা বুজিব। গতিকে বাপুক এই ধৰণে আত্মতত্ব দিয়াৰ লগে লগে ঈশ্বৰতত্ব দিলে আধ্যাত্মিকতা এইটো শুনায় পাপ কি, পুণ্য কি, পৰমাত্মা কি, জীৱাত্মা কি, ধৰ্ম কি, অধৰ্ম কি, এই কথাবিলাক আমাক যিটো আধ্যাত্মিক চিন্তা শিকাই দিয়ে। আৰু আধ্যাত্মিক চিন্তাই মানুহৰ জীৱাত্মা আৰু পৰমাত্মাৰ লগত মানুহ আৰু ঈশ্বৰৰ সম্পৰ্ক স্থাপন কৰে। আৰু নৈতিক দিশ কোনটো ধৰ্মৰ? নৈতিক দিশ হ'ল যে আমাৰ ভাল কি, বেয়া কি, শুদ্ধ কি, অশুদ্ধ কি, সৎ কি, অসৎ কি, ন্যায় কি, অন্যায় কি, সংস্কৃতি কি, দুষ্কৃতি কি, এই বিচাৰটো যিবিলাকে কৰে আৰু আমাৰ
আমি মানুহ হিচাপে ব্যক্তি হিচাপে আমাৰ সম্পৰ্ক আপোনাৰ লগত বিভিন্ন আমাৰ সমাজখনৰ লগত কি হ'ব, প্ৰত্যেকৰ মানুহজনৰ লগত কি হ'ব, আমাৰ জীৱ জগতৰ লগত কি সম্পৰ্ক হ'ব, আমাৰ প্ৰকৃতিৰ জগতৰ লগত কি সম্পৰ্ক হ'ব, আমাৰ সমস্ত গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ লগত কি সম্পৰ্ক হ'ব, এইটো নৈতিক যিটো দিশ থাকে চৰকাৰীটোৰে, গতিকে নৈতিকতা আৰু আধ্যাত্মিকতা অবিহনে এটা ধৰ্মবস্তু হ'ব নোৱাৰে। এই ধৰ্মবস্তু চিনিব লাগিলে কোনজন পৰম ব্ৰহ্মাক বিচাৰিব লাগিব। ঋষি মুনিসকলে বহুতো ধ্যান ধাৰণা কৰি তেওঁলোকে আৱিষ্কাৰ কৰিছে স্ৰষ্টা কোন হ'ব, এই অনন্তময়ী ব্ৰহ্মাণ্ডৰ যে স্ৰষ্টা কৰিছে, সৃষ্টি কৰিছে, কোন স্ৰষ্টা এইজন, এইটো বিচাৰ কৰোঁতে কৰোঁতে তেওঁলোকে ঋষি মুনিসকলে তপ কৰি ধ্যান কৰি তেওঁলোকে এটা তত্ত্ব কৈছে। এই তত্ত্বটো আমাক দিছিলে আপোনালোকে কয় শ্ৰীমন্ত বিশ্বপুত্ৰ আগে ধামানি লিপ্পানি দুস্তু বেদ সম্বেদ পুৰুষম মহন্ত মাদিত্য বৰ্ণম তমসক অস্তাৎ কমেব বিদ্যাতি মৃত্যু ইতি নান্য পন্থা মৃত্যু এবং মহাপ্রভু জনতার এই সংশ্লিষ্ট দিব্য ধামবাসী অমৃত সন্তান হবে। আমাক অমৃত সন্তান দিয়েছে শুনা হয়ে হলেন জানিছো নিশ্চয় মই তিনি অতি ছোট জানিবা নিশ্চয় মৃত্যু অন্য আর পথ নাই। এই কথাটোকে মহামণিৰ কৰিলে আমাৰ পৰীক্ষিত 7 দিনৰ ভাগৱত পৰ্বত জীৱনমুক্ত অৱস্থালৈ লৈ গৈছিল। এই পৰীক্ষা যেতিয়া জীৱনমুক্ত হৈছিল লাষ্টত শুনিছিল আপুনি ভাগৱত কৰিবলৈ হৈছিলে যে পৰীক্ষাত তুমি যি জানিব লগা আছিল, তুমি জীৱৰ কথা ক'লা, মানুহৰ কথা ক'লা, ঈশ্বৰৰ কথা ক'লা, যিমানবিলাক কথা আছিলে এই বিভিন্ন ধৰণৰ কথাবিলাক মই তুমি প্ৰশ্ন কৰিলা আৰু সমস্ত কথা মই তোমাক ক'লো। আৰু তোমাৰ কিবা জানিব লগা আছিল থাকিল নেকি? তোমাৰ আপোনালোকে চবে 11 স্কন্ধ 12 স্কন্ধটো তেওঁ মানে কৃষ্ণ কথা শুনাৰ কথা আৰু কিমান প্ৰশ্ন কৰি আছে। 7 দিনৰ ভিতৰত তেওঁ যাব গোবিন্দলৈ আৰু তাৰপিছত তেওঁৰ জানাৰ আগ্ৰহটো অনুভৱ ইচ্ছা যিটো এইটো তেওঁৰ সমাপ্ত হোৱা নাছিলে। গতিকে বাছত তাৰপিছত পৰীক্ষা গ'লে পৰম কৃপাহু গুৰু আপুনি মোৰ জীৱন ধন্য কৰিবলৈ মই মুক্ত হৈ গ'লোঁ। গতিকে মোৰ আৰু জানিবলগীয়া নাই, আপোনাক ভাগ্যৰ ঘৰলৈ যাওঁ বিদায় দিব। আৰু এনেকৈ ক'লে ৰবা তোমাৰ যদি চব জানা হ'ল এটা কথা মই তোমাক কৈ দিম বোলে কৃপাহু পৰম গুৰুকক তোমাক কি হ'ল যে তোমাৰ যে চব জানা বুলি হয় গোটেই কথা বোলে এই তোমাৰ ভয়টো ক'ত গ'ল বোলে কিহৰ ভয়? তুমি যে মৰণৰ ভয় আছিলে, তোমাৰ মৃত্যুৰ ভয় কাৰণে তুমি কি কৰিছিলা, কেনেকৈ তুমি এইটো সুধিছিলা। এই 7 দিন ভাগত আমি কৰোঁ এই ভয়ৰ কথাটো ক'ত গ'ল? বোলে পৰম কৃপালু গুৰু গুৰুজনা ভয় কিহৰ ভয়? মৃত্যুত কি মৃত্যু? মইতো দেহ সৰ্বস্ব নহয়, মই আত্মা সৰ্বস্বহে। এইটোৱে আত্মগত এই তেতিয়া তেওঁ কৈছিলে ন যায়তে মৃয়তে বাৰ্ণা পৰাচিত নাইম ভুক্তা ভূত বাৰ্ণ ভূয় অজ নিত্য শাশ্বত পুৰাণ ন ভূতে ধন্য মানে শৰীৰে যে যাৰ জন্ম নাই মৃত্যু নাই নজৰ হ'ব। মোৰ এই আত্মটো দেহ সৰ্বস্ব নহয় আত্মা। আপোনালোকে এটা গোবিন্দৰ পাৰিকাৰ্যৰ বাপসকল আছে যে এই আপোনালোকৰ জীৱন নহয়, আপোনালোকৰ ভিতৰত যিটো আত্মা আছে, আপোনাৰ যিটো চৈতন্য আছে, আপোনাৰ যিটো চিন্তা আছে, চেতনা আছে আৰু যিটো দুঃখতা আছে, তাৰ পৰাহে আপোনাৰ ব্যক্তিত্বৰ বিকাশ হ'ব। কৰ্মৰ যোগেৰে চিন্তাৰ যোগেৰে আপোনাৰ ব্যক্তিত্ব বিকাশ হ'ব। কেৱল দেহটো সুন্দৰ হ'লেই আপুনি সুন্দৰ হ'ব নোৱাৰিব, সুন্দৰ হ'ব অতি সুন্দৰ হ'ব আৰু সেইটো আপোনাৰ মুখত উপকৃত হৈ থাকিব। গতিকে ভাবুকক আহিব এই আত্মতত্ব সম্পৰ্কে ভগৱন্তৰ আত্মতত্ব সম্পৰ্কে আমাৰ গুৰুজনাই মহাভাগৱত শাস্ত্ৰত গোটেই কথা কৈ গৈছে। গতিকে আমি এই আত্মা ঈশ্বৰ কলা প্ৰত্যেকে সতৰ্ক পায় নাপায় জানো জানিব অবিদ্যা মানে অজ্ঞানতা আমি যদি বিচাৰি থাকে নাপায়, এইটো নাচাৰিব বিচাৰিব নাজানে, তেতিয়াহ'লে আমি নাপাব। ঈশ্বৰক বিচাৰি আপুনি অনন্তময়ী ব্ৰহ্মাণ্ড ঘূৰিবলৈ মঠ মন্দিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। তীৰ্থ ভ্ৰমণ কৰা বা কৰবাত দান দক্ষিণা এইবিলাক প্ৰয়োজন নাই। আমাৰ গুৰুজনে শুদ্ধ পথ দিছে, একেবাৰে শুদ্ধ আৰু সহজ পথ দিছে। কি সহজ পথ? আপোনাৰ হৃদয়ত ভগৱন্তক স্থাপন কৰক, গুৰু আসনৰ সন্মুখত আপুনি ভক্তি নিবেদন কৰক, আপোনাৰ সমস্ত পাপ মোচন হৈ যাব আৰু আপুনি নাম লৈ পেলাই কৰিব পাৰিব, ঈশ্বৰৰ ভক্তি উল্লেখ কৰিব। তাৰ বাহিৰে অত্যন্ত এই যে আমি শ্লোক কৰি আছিলোঁ নান্য পন্থা বিদ্যুতয় হ'লে আৰু অন্য পথ নাই, ঈশ্বৰৰ ওপৰত অন্য পথ নাই 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 বুলি তিনি কৈ যে হৰি নামৈব হৰে নামৈব হৰে নামৈব কেৱল